অকণমান জিৰণি লৈছে আমাৰ সতীৰ্থই। চাহ খোৱাত ব্যস্ত সকলো দেই। এতিয়া যাব আৰু চব ৰেডি হৈছে, সকলো ৰেডি হৈছে। চাহ গজা আমাৰ দীপক ডাঙৰীয়া বাৰু এখেতক চিনি পাইছে নাই বাৰু? এখেতক চিনি পাইছেনে বাৰু? মোক চিনি পাইছেনে আপোনালোকে? এখেত আমাৰে সতীৰ্থ। কোন বাৰু কওকচোন? কোনোবাই চাগে সুধিছে তেৰে মেৰে বিচ মে কেঁচা হে বন্ধন। কওকচোন, কওক আপুনি দুআষাৰ কৈ দিয়ক কি কয়। তেৰে মেৰে বিচ মে কেঁচা হে বন্ধন। তো আজি আমি বন্ধনত অহা নাই, আমি আজি আহিছোঁ বানপানীৰ ইয়াতে যিটো মানে বন্যাত্মৰ যিটো নাজানো হঠাতে চাউণ্ডটোনো কিয় নাইকিয়া হ'ল, তথাপিও এওঁ হৈছে নয়নজ্যোতি শৰ্মা, তেৰে মেৰে বিচ মে কৌতুক গোষ্ঠীৰ এজন জনপ্ৰিয় অভিনেতা। তেওঁ গুৱাহাটী ইউথ ক্লাবৰ এজন সক্ৰিয় সদস্য। কেনেকুৱা পৰিস্থিতি বা তাৰ মানুহখিনি কি ধৰণে তাত বাস কৰি আছে আমি এবাৰ চাম। এয়া দেখিছেনে, আমি আহি পালোহি, আমি আমাৰ গন্তব্য স্থানত আহি পালোহি। এইয়া যে দেখিছে সন্মুখত নাও আমাৰ বাবে ৰেডি হৈ আছে, আমাৰ বাবে ৰেডি হৈ আছে নাও। আমি এই নাও দি উঠি সেই সিপাৰলৈ যাম। আপোনালোকক সকলোখিনি বস্তু দেখাই থাকিম, আপোনালোকে খালি চাই যাব। আমাৰ বাবে সম্পূৰ্ণ নাও ৰেডি হৈ আছে। বান সাহায্য দিবৰ বাবে আমাৰ খাদ্য সামগ্ৰী ইয়াত মজুত আছে। আমি সকলো এতিয়া যাবলৈ লাগি আছোঁ। খাদ্য সামগ্ৰীসমূহ গাড়ীৰ পৰা নমাই আছো, সকলোৱে মিলি জুলি নমাই আছে। এয়া দেখিছে নাৱত সকলোবোৰ সামগ্ৰী নাৱত উঠোৱা হৈছে। আমি সেইফালে যাম। আমাৰ যাত্ৰা আৰম্ভ হৈ গৈছে। ইয়াত কেৱল ইয়াত যাতায়াত বুলিবলৈ একো নাই দেই, ইয়াত যাতায়াত বুলিবলৈ একো নাই। ইয়াত যাতায়াত বুলিবলৈ আছে যদি কেৱল টুলুঙা নাও আছে, টুলুঙা নাৱৰ বাহিৰে আৰু অন্য ৰাস্তা একো নাই। আমিও এতিয়া টুলুঙা নাৱৰ ওপৰেদি যাত্ৰা আৰম্ভ কৰিছোঁ। আমাৰ টোটেল 3খন নাও গৈছে। এখন নাৱত সম্পূৰ্ণ খাদ্য বস্তুৱে ভৰ্তি হৈ আছে আৰু আমি এই টুলুঙা নাৱেৰে যাত্ৰা আৰম্ভ কৰিছোঁ। বৰ বিশেষ অভিজ্ঞতা একো নাই দেই, সাঁতুৰিবলৈও একেবাৰে নাজানো সাঁতুৰিব। তথাপিও মৰণক শৰণ দি আগবাঢ়িছোঁ ৰাজ্যৰ সাহায্যাৰ্থে। আচলতে এনেধৰণৰ ভিডিঅ' বহুতে কয় যে দিব নালাগে, কিন্তু আচলতে মই দিছোঁ নতুনকৈ উঠি অহা যিটো যুৱচাম আছে, সেই যুৱচামক যাতে এই ভিডিঅ'টো দেখা পায়, সেই যুৱচামে যাতে কিছু কথা শিকে, বুজে, মানুহে মানুহৰ প্ৰতি যাতে প্ৰেম ভাৱ, স্নেহ ভাৱ, অলপ সহায়ৰ হাত যদি আগবঢ়াব পাৰে, সেই উদ্দেশ্যেৰে এই ভিডিঅ'টি বনোৱা হৈছে। আপোনালোকে আকৌ বৰ বেলেগকৈ নল'ব কথাষাৰ। অকমান হাঁহি ধেমালি দেখিছেনে পানীৰ সোঁত। যিটো আজি হাহাকাৰ বা যিটো পৰিস্থিতি সঁচাকৈ খুব দুখজনক। আৰু মঞ্চ মই সিদিনাও দেখাইছিলোঁ, আজিও এইখন মঞ্চ দেখাইছোঁ। আজিও এইখন এই পুৰা বানৰ তলত ডুব গৈ আছে। সম্পূৰ্ণ আপোনালোকে চাই যাওক। পানী দেখিছেনে কিমান ওচৰত আছে? ইফালে পানী সিঁচি আছে, ইফালে বৈঠা বাই আছে। সেইখন আমাৰ গৈ আছে অৰুণজ্যোতি মেধি ডাঙৰীয়া। সেইখনত আমাৰ খাদ্য সামগ্ৰী আছে। এয়া আমি এই যে দেখিছে মন্দিৰটো, সেই মন্দিৰটোতে বহুত মানুহ তাত আশ্ৰয় লৈ আছে। আমি তালৈকে গৈ আছোঁ। আমি প্ৰায় আহি পাইছোঁহি আৰু খন্তেক পিছতে আমাৰ
খাদ্য সামগ্ৰী বিতৰণ কাৰ্যসূচী আমি পালন কৰিম নেকি? অৱশেষত আমি আহি আমাৰ লক্ষ্যস্থান পালোহি। সকলোৱে মিলি নাৱৰ পৰা খাদ্য সামগ্ৰীসমূহ কঢ়িয়াই আনি একগোট কৰিলোঁ। এয়া চাওকচোন, গুৱাহাটী ইউথ ক্লাব আচলতেনো কি? ক্লাবটোৰ উদ্দেশ্য কি? ইয়াৰ থুলমূল বিৱৰণ প্ৰদীপ কলিতাদেৱে বানাক্ৰান্ত ৰাইজক সুন্দৰকৈ বিশ্লেষণ কৰে। গুৱাহাটী যুৱ সংঘ নামৰ এটা সংঘৰ জন্ম দিয়া হৈছে আৰু এই যুৱ সংঘৰ উদ্দেশ্য হৈছে সকলো শ্ৰেণীৰ লোকক সহায় সহযোগ কৰা, সাংস্কৃতিক, সামাজিক, শৈক্ষিক, ক্ৰীড়া আদিৰ ক্ষেত্ৰত কাম কৰি ৰাইজৰ মাজত সোমাই পৰাই হৈছে গুৱাহাটী যুৱ সংঘৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। আৰু তাৰ অন্যতম এটা লক্ষ্য আৰু উদ্দেশ্য হিচাপে এই যুৱ সংঘই ইতিমধ্যে কামাখ্যা ধামত যি অম্বুবাচী মেলা হৈছিল, তাত আমাৰ যুৱ সংঘৰ তৰফৰ পৰা বহুতো ভক্তক বিনামূলীয়াকৈ খোৱা পানী, বিস্কুট, চিৰা, খিচাৰি আদি প্ৰদান কৰা হৈছিল। আৰু আজি দ্বিতীয় কাৰ্যসূচী হিচাপে আমি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। এই যুৱসকলৰ নিজাববীয়া প্ৰচেষ্টা, নিজাকৈ তেওঁলোকে আৰ্থিকভাৱে দান বৰঙণি আগবঢ়াইছে, কিছু বস্তু বাহানি আগবঢ়াইছে আৰু এই সকলোখিনি লৈ কিনে আমি আপোনালোকৰ মাজত উপস্থিত হৈছোঁহি। কিছু অলপ প্ৰয়াস কৰিছোঁ আপোনালোকক সহায় কৰাৰ কাৰণে। এইটো নহয় যে এইখিনি লৈ আপোনালোকে সদায় জীয়াই থাকিব পাৰিব। আমাৰ ফালৰ পৰা মাত্ৰ সামান্য প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। আপোনালোকে আমাক সহায় কৰক। আমি প্ৰায় আজি ইতিমধ্যে চন্দ্ৰপুৰ অঞ্চলত আমি 100টামান পৰিয়ালক বান সাহায্য ইতিমধ্যে প্ৰদান কৰি আহি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ইয়াতো আমি কমেও 100-150 মানুহক আমি সাহায্য প্ৰদান কৰিব পাৰিম বুলি আমি আশাবাদী। যিখিনিয়ে আমি আমাৰ যুৱ সংঘৰ ফালৰ পৰা দিয়াৰ কাৰণে আপোনালোকক চেষ্টা কৰিছোঁ, সেইখিনি আপোনালোকে ভক্তিভাৱে গ্ৰহণ কৰক আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰক যাতে আমি আগুৱাই যাব পাৰোঁ আৰু ৰাইজৰ হকে আমি কাম কৰি যাব পাৰোঁ। এইখিনি হৈছে আমাৰ প্ৰধানত আপোনালোকৰ প্ৰতি বাৰ্তা। এয়াই হৈছে বানপীড়িত ৰাইজৰ লগত গুৱাহাটী ইউথ ক্লাবৰ সামান্য সহযোগিতা। আচলতে এষাৰ কথা এইখিনিতে উনুকাই থৈ দিওঁ যে এনেধৰণৰ বানপীড়িত ৰাইজক সহায়ৰ হাত আগবঢ়ালে বহুতে কমেণ্ট পাছ কৰে যে এনেধৰণৰ ভিডিঅ' বনোৱাটো বা ষ্টিল ফটো বনোৱাটো কম্পালচৰি নেকি। কিন্তু এইখিনিতে মই কৈ দিব বিচাৰোঁ যে এই ভিডিঅ' বনোৱাৰ এটাই উদ্দেশ্য, যাতে আমাৰ নেক্সট যুৱচামে এটা প্ৰেৰণা পায়, এটা উৎসাহ পায়, যাতে বানপীড়িতই হওক বা কোনো আৰ্থিকভাৱে দুৰাগ্ৰস্ত কোনো লোকক যাতে সহায়ৰ হাত আগবঢ়াব পাৰে, তাৰে এটি সামান্য প্ৰয়াস কৰিছোঁ। আৰু যুৱচামক নতুনকৈ উৎসাহিত কৰাৰ বাবেহে আচলতে এই ভিডিঅ'টি বনোৱা হৈছে। কোনো যাতে ভুল ভাৱেৰে গ্ৰহণ নকৰে ভিডিঅ'টি, তাৰ বাবে অনুৰোধ জনাইছোঁ। এনেদৰে সকলোৱে মিলি বানাক্ৰান্তসকলক খাদ্য সামগ্ৰীসমূহ বিলাবলৈ ল'লোঁ আৰু সাজ লগাৰ আগে আগে সামগ্ৰীসমূহ বিলাই শেষো কৰিলোঁ।